ডাঙৰ সাপ্লাইটো হৈছে আজি 10 বছৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে হোৱা নাই, কমপ্লিট হোৱা নাই, আমি পানী পোৱা নাই। আৰু ইমান দিন হ'ল পানী দিম কৈ আছে, কিন্তু পানী দিয়া নাই, এতিয়ালৈকে পানী দিয়া নাই কাৰণে যেতিয়াৰ পৰা পানী নহয় আমি ভোট নিদিওঁ আকৌ। নো ৱাটাৰ নো ভোট। ভালুকৰ চাঙিত 50 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা গ্ৰেটাৰ চেলেংঘাট পানী যোগান আঁচনি। বৰিয়নিৰ 6খন গাঁও পঞ্চায়তত আৰু 30খন গাঁৱৰ ৰাইজক এটুপি বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিবৰ বাবে 2013 বৰ্ষত আধাৰশিলা স্থাপন কৰিছিল গ্ৰেটাৰ চেলেংঘাট পানী যোগান আঁচনি। কিন্তু এই আঁচনি নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো পানী যোগান ধৰাত ব্যৰ্থ হৈছে, যাৰ ফলত প্ৰতিবাদমুখৰ হৈ পৰিছে দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ। প্ৰায় 50 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই পানী যোগান আঁচনিখন বগা হাতীত পৰিণত হৈছে। বৰ্তমান সময়ত যিটো আচলতে মৌলিক অধিকাৰ, যিটো মই ডিজিটেল ইণ্ডিয়াৰ কথা কৈ থকা হৈছে, সেইটো সময়ত মৌলিক অধিকাৰ এটুপি পানীৰ কাৰণে আচলতে আমি আজি আন্দোলন কৰিব লগা হৈছে। আৰু আচলতে আন্দোলন কৰিব লগা হৈছে যে আঁচনিটো নকৰা নহয়। ভাৰত চৰকাৰৰ জল জীৱন মিছন আৰু অসম চৰকাৰৰ গ্ৰেটাৰ পানী যোগান আঁচনি, দুটাকৈ আঁচনি মইনী সমষ্টিৰ চেলেংঘাটত দুটাকৈ পানী যোগান আঁচনি স্থাপন কৰা হ'ল। কিন্তু দুটাকৈ পানী যোগান আঁচনি প্ৰায় বহু শ কোটি টকা আচলতে খৰচা কৰাৰ পাছতো বৰ্তমান আমি য'ত আছোঁ, গ্ৰেটাৰ পানী যোগান আঁচনি 10 বছৰ পাৰ হ'ল। আৰু পদুমণি পানী যোগান গ্ৰেটাৰ লাহিং পানী যোগান আঁচনি প্ৰায় আজি 4-5 বছৰ হ'ল, কিন্তু আজিলৈকে কোনো ঘৰত আচলতে পানী খুৱাব নোৱাৰিলে। তেওঁলোকে তথ্যত কৈছে যে 33খন গাঁৱত পানী খোৱা হ'ব, 1281 ঘৰ মানুহক পানী খোৱা হ'ব, 1270 ঘৰ মানুহ তেওঁলোকে পানী ইতিমধ্যে খুৱাইছোঁ বুলি ক'লে। কিন্তু একেবাৰে সম্পূৰ্ণ মিছা কথা। ইয়াৰ কাষত থকা গ্ৰেটাৰ পানী যোগান আঁচনিৰ পৰা 100 মিটাৰ নিলগত থকা কাষৰ যিখিনি গাঁও, তেওঁলোকৰ তাত আজিলৈকে আচলতে পানীটো পাছৰ কথা, তেওঁলোকে পাইপ তেওঁলোকে সংযোগ কৰিব পৰা নাই। যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা। আচ্ছাৰ সহযোগত আজি স্থানীয় মহিলাসকলে কলহ বাল্টি লৈ সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। লগতে বিশুদ্ধ খোৱা পানী যোগান নিদিলে আগন্তুক নিৰ্বাচনত ভোট নিদিয়াৰো হুংকাৰ প্ৰদান কৰে গাঁৱৰ ৰাইজে। আমাৰ পানী বহুত অসুবিধা হয় ছাৰ, আৰু আমি পানী নাপালে আমি ভোট নিদিওঁ বুলি কৈছোঁ। আকৌ যদি ভোট ল'বলৈ হয়, তেনেহ'লে আমাক পানী সুবিধাটো কৰি দিব লাগে। আমি বহুত দিগদাৰ পাইছোঁ। আৰু একমাত্ৰ হৈছে আমাৰ লেট্ৰিনো নাই, আমাৰ ঘৰো নাই, একোৱেই নাই। ইমান মানুহ ঘৰ চৰ পাইছে, আমাৰ একো সুবিধা নাই। মই অকলে মাইকী মানুহ ঘৰত কাম কৰা, মতা মানুহটো মোৰ বেমাৰী। পানীৰ অসুবিধা পাইছোঁ আমি। আমাৰ পানী বহুত দিগদাৰ হয়, ইমান লেতেৰা পানী খাই থাকোঁ আমি। ইমান লেতেৰা পানী আনো ঘৰত গা পা ধুবলৈ। আকৌ ইমান ডাগৰ দাদি নদীত যাওঁ গা ধুবলৈকে, মানুহ ইমান গোটেইটো থাকে, আমি তাত গা ধুবলৈ যাওঁ, কিমান লাজ লাগে। উলুংগা আহি তাত গা ধুবলৈ যাওঁ আমি। ইমান মতা মানুহ থাকে তাত, আমাকোতো লাজ লাগে গা পা ধুবলৈ। ঘৰত পানী চানী নাই, একো নাই, এইটো কাৰণে আমাক জাগৰ দানি যাবলৈ হয় গা ধুবলৈ। আৰু ভোট নিদিওঁ আমি, ভোট নিদিওঁ। যদি আমাক পানী অসুবিধা নকৰে আমি ভোট নিদিওঁ।